তুই কেতিয়া পুঠাৰ মাৰি মাথায়ে ফালি দিম। আইও নেগৰি জীয়েক, ঐ ল'ৰা মোক বচা ঐ। আইও আজি মোৰ টিকা খতম একেবাৰে। আইও নগনের ঘৈণীয়েক দিনতে মোক তৰা দেখা দিলে ও। আজি যে বাইদেউ শিকি আহিব কৈছিলে শিকিলি নাই? না শিকাবে, আজিও চাগে বাইদেউ আঁঠু কৰাই থব। ঐ সেইটো চা মহ। সেইটো বলিয়া মহ হয়। তই কেনেকৈ গম পালি আকৌ বলিয়া বুলি? সেইটো আমাৰ ওচৰত গাঁৱত ওলাইছিলে নহয়, নিউজত দিছিলে নহয় বহুত মানুহ মাৰিলে বুলি। সেইটোৱে হয় নেকি? এইটো দেখিলি নাই কেনে খং হৈ উঠিছে? পলা সোনকালে ইয়াৰ পৰা। পলা সোনকালে, খেদি আহিছে। শিকিতাক চা, টিউচন নগৈ ক'ত ঢপলিয়াই ফুৰিছে। তহঁতি টিউচন নগৈ ক'ত পলাই ফুৰি আছ? টিউচন এৰি পলোৱা নাই, আমাক বলিয়া মহে খেদি আছে। কি কলি? বলিয়া মহে খেদিছে, আপোনালোকে পলোৱাক, নহ'লে আপোনালোকৰ মহতিয়াই লৈ যাব। এইটো আমাৰ ওচৰৰ গাঁৱৰ জিতনৰ মহটো নহয়নে? বলিয়া হৈছিলে যে। পাই সেইটোৱে হয়, এইটো কেইবাটাও মানুহ মহতিয়াই থৈছে নহয়। তেনেহলে কি চাই আছে? সোনকালে পলা আৰু। আমাক কেনেবাকে ধৰিব পাৰিলে মাটি কলৰ নিচিনা মাথাটো ফুটাই দিব। নেপালী কাটং ছাগলী মাংস খাই খাই ঘৰতে বডি বনাম, একদম দেশী বডি। নেলাগে জিম চিম যাবলৈ, প্ৰটিন শ্বেক খাবলৈ। কিহৰ প্ৰটিন শ্বেক? ঘৰতে ইমান ডাঙৰ জিম থাকোঁতে আৰু এক্সাৰচাইজ কৰিম পুৰা। খৰি ফালি ফালি কোঠাৰ দিয়ে একদম নেচাৰেল বডি ওলাই যাব, একদম ছিক্স পেক। পিয়ৰ দেশী লুক, দেশী দেশী না কৰকে ছৰি ৰে। 2 4 ঐ ল'ৰা কি হ'ল? তই টিউচন গৈছিলি নহয়, কান্দি কান্দি কিয় আহিছ? পাপা নকবা, যিটো খেদিছে নহয় একদম পেনে চেনে হাগি দিলো আৰু। কি পেনে চেনে হাগিলি? কোনে খেদিলে নো তোক? পাপা বলিয়া মহে খেদিছে। আমাৰ গাঁৱৰ ওচৰত যে ওলাইছে বলিয়া মহটো, এই বলিয়া মহটো আমাৰ গাঁৱলৈ আহি সোমালে নহয়। ধেত চালা, মানুহে খেদা নাই, মহ খেদিছে পলাই আহি গলি ন? তই চালা মোৰ ল'ৰা হয় ন, সন্দেহে লাগে। তোৰ বাপেৰ লগত দেখাবি বৈ ক'ত আছে, একে কোঠাৰে মাথা ফালি পেলাম। নাই পাপা, মই নাযায় ন, পেনে চেনে হাগি আহিছো। তুমি যোৱা, তুমি এতিয়া হাগি আহিবা। ধেত চালা, চাবি তোৰ বাপেৰে গৈ পিনে মহৰ মাথাটো দুফাল কৰি আনি পিনে কিমা বনাই খাব। পাপা অকলে নাযাবা, তিনালি মূৰতে আছে। ক'ত গ'ল বে? এইটো বলিয়া মহ নে পোৱালি মহ? তই মানে মোৰ ল'ৰাক খেদি খেদি পেনে চেনে হগুৱাই পঠালি হয় নাই? তোৰ কেতিয়া পুঠাৰ মাৰি মাথায়ে ফালি দিম। আইও নেগৰি জীয়েক, ঐ ল'ৰা মোক বচা ঐ। আইও আজি মোৰ টিকা খতম একেবাৰে। আইও নগনের ঘৈণীয়েক দিনতে মোক তৰা দেখা দিলে ও। আইও যিটো কোচন খুচিলে পকৰ দি সোমাই পিনে পেটলৈকে পোৱা দিলে যিটো বিষাইছে। ল'ৰা ওলা ঐ, বাপেৰক বচা আছা, বাপেৰক কি অৱস্থা কৰিলে? পাপা কি হ'ল তোমাৰ? মই তোমাক কৈছিলো নহয় অকলে যাব নালাগে, দেখিলা কি কৰিলে? নকবি ল'ৰাই, পকৰৰ যিমানডাল শিৰ আছিলে নহয় চব ছিঙি পেলালে। যিডাল এইচোত শিং ভৰালে পকৰ, এতিয়া বিষাইছে পেটুৱা। যিটো গৰম ফালিছে একদম দেই। মাজে মাজে বৰষুণ দিয়ে বুলি আৰু শান্তি। ফোনটো দেখো ৰিং হ'ল, কোনে বা ফোন কৰিলে? চেলেং দা কওক, কিয় বা ফোন কৰিলে? পুলেশ্বৰ, আমাৰ গাঁৱত বোলে ওচৰৰ গাঁৱৰ পৰা বলিয়া মহটো সোমাই আহিলে। হা কি ক'লে? বলিয়া মহ? আমি চবেই মিলি পিনে যেনে তেনে হ'লেও মহটো খেদিব লাগিব নহয় গাঁৱৰ পৰা। আপুনি চিন্তা নকৰিবা, মই আছো নহয়। বহুত দিন ধৰি একো যুদ্ধ হোৱা নাই, এবাৰ মানুহৰ লগত নহ'লে মহৰ লগতে হৈ যাওক। কিন্তু সেইটো বলিয়া মহ নহয় আকৌ, তুমি পাৰিবা জানো? আপুনি চিন্তা নল'ব, আপুনি আহক তিনালি মূৰত, মই গৈ আছো। ঠিক আছে আহা। তেনেহ'লে একচুট হ'ব আৰু ন, মহৰ লগতে আজি যুদ্ধ এটা। ওলাইতো গৈছো যাবলৈ, কিন্তু যাবলৈকে মন যোৱা নাই নহয়, যিটো ভয় লাগিছে। তুমি পাপা চিন্তা নকৰিবা, ফুলেশ্বৰ দা আছে নহয়। ফুলেশ্বৰ দা এই বডি বিল্ডাৰ মানুহ থাকোঁতে আমি ভয় কৰিব লাগে নেকি? বহুত দিন ধৰি এনেও কাজিয়া চাজিয়া দেখি পোৱা নাই নহয়। আজি ফুলেশ্বৰ দা এই মহৰ লগত কাজিয়া লাগিব নে, চাই মজা লাগিব একেবাৰে। ফুলেশ্বৰ দা আগফালৰ পৰা আঁতৰি দিয়ক। আইও ক'ত যোৱা তোমালোকে ইমান বেগেতে? সেই তাত বলিয়া মহটো ৰখি আছে নহয় ফুলেশ্বৰ দা, চাই পিনে যিটো পলালো, নহ'লে পকৰ চকে খুচি দিব নহ'লে, সেইকাৰণে ফালি পিনে পৰা আহিছো স্পীডে। হ'ব দিয়ক, আমি যাওঁ, যিটো ভয় লাগিছে। আপুনি এইফালে নাযাব দেই ফুলেশ্বৰ দা। হ'ব বাৰু দিয়া, গৈ থাকা তোমালোক। এনেকানো কি আছে মহটোক দেখি মানে চবেই ভয় খাইছে যে। মই অকণ গৈ পিনে চাওঁচোন। আজি হয়তো যুদ্ধত মহটো জিতিব, নহ'লে মই জিতিম। লুঙিয়া ডাঙি 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 ভণ্টি তোমাৰ ঘৰত যাম। দুচকু পিৰিক 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 কৈ ভণ্টি
তোমাক ঘূৰি ঘূৰি চাম। আইও সূৰ্য দেৱতা যিটো গৰম দিছে লুংগি একদম ঘামাই গৈছে মোৰ। ধেত চালা চাদাও নাই এতিয়া চাদা খাবলৈ যাওঁ চাদা পেকেট বাকীকে লৈ লওঁ দোকানৰ পৰা পইচাও নাই কিনিবলৈ নহয়। পিছফালে পৰা একদম বৰ খাতৰা চাউণ্ড আহিছে যে তোমাৰ দৌৰি অহা নিচিনা ঘোঁৰা দৌৰিছে না গৰু দৌৰিছে জানো। উৰি ইমান নেগ্ৰী এইটো চালে এই বলিয়া মৰটো নহয়নে আমাৰ ওচৰ গাঁৱত যে ওলাইছিলে। চালা সোনকালে পলাওঁ ইয়াৰ পৰা যিটো দৌৰি আহিছে পিছফালৰ পৰা পালে চালে মোৰ লুংগীয়া ফালি পঠাব। মোৰ কচুটো ঢেকীয়াটো আলুগুটিটো কি কৰি আছা তুমি? মই নকবা আৰু এই ভাত বনাব লাগে নহয় মা নাথাকে সদায় ঘৰলে মা কামলৈ গুচি যায় ভাত বনাব লাগে। এই গৰমখনতো তোমাক ভাত বনাব লাগে নে? আৰু ৰবা মই আহি আছো তোমাক ভাত বনাই দিম দেই তুমি চিন্তা নকৰিবা। মোৰ দেহাটো তুমি মোক ইমান মৰম কৰা নে? মোৰ মনটো একদম ভাল লাগি গৈছে একদম তোমাৰ মৰম চাই পিনি। কিন্তু মই আকৌ তোমাৰ ঘৰলৈ সদায় ভাত বনাব যাব নোৱাৰো নহয় তোমাৰ মায়ে দেখিলে মোক খেদিব নহয়। সেইটো হয় পিছে। তেনেহ'লে কাম কৰা মই তোমাক এসপ্তাহ পলাই লৈ আহিম মোৰ ঘৰলৈ একো ভাত চাত বনাব নালাগে মই তোমাক বনাই বনাই খুৱাই থাকিম দেই। হয় নেকি? ঠিক আছে বাৰু। ঠিক আছে তেনেহ'লে দেই এসপ্তাহ যেতিয়া মই তোমাক পলাই লৈ আহিম আকৌ পিছত নকবা নাহো বুলি। ঠিক আছে তেনেহ'লে মই গাটো ধুই লওঁ দেই গৰম লাগিছে নহয় ভাত পানী বনোৱা হ'ল। ঠিক আছে দিয়া হ'ব। এই মালগেট গুটি লাল এই এসপ্তাহ পলাই লৈ আহিম বিয়া পাতি ল'ম চালা কিমান আৰু থাকিম অকলে অকলে। মালুদা মালুদা মোক বচাওক 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 মই খেদি আছে পিছফালে পিছফালে মোক বচাওক বচাওক। মই আপোনাৰ গাড়ীৰ ওপৰতে উঠি যাওঁ দেই মানে পকেট খুচিব নহয় মোক। এইটো আমাৰ ওচৰৰ বলিয়া মৰটো নহয় জানো? এইটোৱে হয় জিতেনৰ সেইটো মৰটো বলিয়া হৈছিলে যে এইটোৱে। মোক বহুত ভয় লাগিছে নহয় গাড়ীখন লুটি খুৱাই দিয়ে বুলি। খালাই মোৰ গাড়ীখন দেখো সঁচাকৈ লুটি খাব বিচাৰিছো। ৰাম বিহাৰী আমাৰ কি হ'ব এতিয়া গাড়ীখন লুটি খুৱাই দিলে আমি পৰি যাম নহয় আমাক খুচি মাৰিব দেখো। এইটো গোটেই গাটো বিচাৰি বিচাৰি আহিছো মইতো গোটেই ইয়াতেহে আছে মানে। ফুলেশ্বৰ দা আমাক বচোৱাক যেনে তেনে আপুনি আমাক বচাব পাৰিব নহ'লে আমি মৰিম আৰু এতিয়া। ৰবা ভয় নকৰিবা মই আহিছো নহয়। মোৰ ফালে আহিছে খুচিবৰ কাৰণে। ফুলেশ্বৰ চাবা। ফুলেশ্বৰ দা পলাওক আপুনি পলাওক নহ'লে খুচিব আপোনাক। ৰবা কেলে পলাম নো ইয়াৰ লগত যুদ্ধ লাগিব আহিছো পলাব অহা নাই নহয়। লাগিব আজি তই জিতিবি নহ'লে মই জিতিম। হয়তো আজি তই জিতিবি নহ'লে মই জিতিম। ফুলেশ্বৰো কম নহয় দেই এই বলিয়া মৰটোৰ লগত জানো কেনেকে কাজিয়া লাগি আছে। পাপা ঠিকেই কৈছা মোৰ বিশ্বাসেই হোৱা নাই দেখি পিনে এই মৰটোৰ লগত কাজিয়া লাগি আছে ফুলেশ্বৰ দাই। খালে এতিয়া কি হ'ব ফুলেশ্বৰ দা ঠিক নাই। মাটি কলৰ পানী এতিয়া কি হ'ব জানো। এইটো কি হ'ল মোক উল্টাকে দাঙি দিলে যে এতিয়া যদি মোক ঠেকি দিয়ে হাত ভৰি চব ভাঙি থাকিব দেখো মোৰ। ফুলেশ্বৰ চাবা বচাই পিনে হিংটো যদি তোমাৰ পেটত সোমাবলগীয়া হয় নহয় ডাঙৰ কথা হ'ব। ধুমকেতু এইবোৰ কি হৈ আছে আমাৰ গাঁওখনত। তেনেহ'লে বন্ধুসকল এক্সপাৰ্ট চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিব বেল আইকন প্ৰেছ কৰি অল কৰি ল'ব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব আৰু ভালকৈ কমেণ্ট এটা কৰিব নেক্সট পাৰ্ট আপোনালোক লাগে নে নালাগে লগ পাম নেক্সট এটা ভিডিঅ'লৈ।